মই এই সম্বৰ্ধনা গ্ৰহণ কৰিব আৰু বিধায়ক মহোদয় সৰ্বে অনুৰোধ জনালো। লাগি থকাৰ ভিতৰত উপস্থিত আছে মই সভাৰ সভাপতি হিচাপে আমি তেখেতৰ পৰা বিচাৰিব পৰা বহুত বস্তু আছে। তেখেতৰ যি দেউতাক আছিলে প্ৰয়াত হিতেশ্বৰ শইকীয়া নামনীয়া, তেখেতক ভাল নোপোৱা মানুহ নাই বুলি মই ক'ব বিচাৰোঁ। তেখেতৰ মাজত কোনো সম্প্ৰদায়িক ভাৱ নাছিলে। তেখেতৰ দিনত আমাৰ এই নাজিৰা অঞ্চলত আন অঞ্চলৰ কথা মই পাহৰি দিছোঁ। আজি তেখেত জীয়াই থকা যদি ৰাষ্ট্ৰপতি হ'লহেঁতেন, তেখেতে জীয়াই থকা অৱস্থাত আন ঠাইলৈ নগৈ মই আমাৰ নাজিৰা গোটেই এলেকাৰ কথা কৈছোঁ। নাজিৰা সমষ্টি বা নাজিৰা মাত্ৰ নাজিৰা বা চিঠা বিভাগলৈ তেখেতে যিখিনি মুছলমানসকলৰ ক্ষেত্ৰত তেখেতে নিৰপেক্ষভাৱে যিখিনি তেখেতৰ অৱদান আছিল, আমি তেখেতৰ দেউতাকৰ মাজত যিবিলাক গুণ আছিল, তেখেতৰ পুতেকৰ মাজতো সেই গুণসমূহ আমি প্ৰতিফলিত হোৱাৰ আশা বাঞ্ছা কৰিছোঁ। আমাৰ মাজত তেখেতক আমি ল'ৰাৰ মাজত পাতিছোঁ। গুৰুৰ ভৱিষ্যতলৈ গৈ আমাৰ দেশৰ, আমাৰ সমাজৰ, আমাৰ কৌমৰ বহুত কাম নিৰপেক্ষভাৱে আৰু নিস্বাৰ্থভাৱে সকলোকে সমান ভাবি তেখেতে যাতে আমাৰ সমাজৰ কাম কৰিব পাৰে। মঠাদান ঈদগাহ আৰু নাজিৰা ঈদগাহ, এই তিনিখন ঈদগাহলৈ 1 লাখকৈ 3 লাখ টকা তেখেতে দিয়াৰ ব্যৱস্থা কৰিছে আৰু এই কথাটো আপোনাক অৱগত কৰিবলৈ মোক কৈছিল আৰু মই তেখেতৰ হৈ আপোনালোকক অৱগত কৰাইছোঁ।